আজ ৩৬ সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ লাইখুটা স্থাপন। ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ প্ৰাক্তন সভাপতি ৰুদ্ৰ কুমাৰ চৌধুৰী আৰু বয়োজ্যেষ্ঠ নাগৰিক আনন্দিৰাম দাসে ছয়গাঁও হৰি মন্দিৰ প্ৰাংগণত বুধবাৰে লাইখুটা স্থাপন কৰে। ছয়গাঁও হৰি মন্দিৰত অহা ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ১৩ দিনীয়া কাৰ্যসূচীৰে আজ ৩৬ সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন কৰিব। অনুষ্ঠানত ৰাস মহোৎসৱৰ সভাপতি ডক্টৰ কমলাকান্ত কলিতা, কাৰ্যকৰী সভাপতি সত্য ঠাকুৰীয়াৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে। লাইখুটা স্থাপনৰ পিছতে সমাজকৰ্মী বিশ্বজিৎ দাসৰ ছয়গাঁও চৌধুৰীপাৰাৰ বাসগৃহলৈ গৈ ৰাস মহোৎসৱৰ প্ৰথম বৰঙণি সংগ্ৰহ কৰে। জুবিন গাৰ্গ অসমৰ এটা সম্পদ আৰু অত্যন্ত জনপ্ৰিয় শিল্পী। তেওঁৰ মৃত্যুত সমগ্ৰ অসমবাসী মৰ্মাহত হৈছে আৰু আমিও এজন তেখেতৰ অনুৰাগী হিচাপে মৰ্মাহত হৈছোঁ। ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱে মৃত্যুৰ দিনাই ইয়াত তেওঁ প্ৰতি ছবি ইয়াত ৰাখি মাল্যাৰ্পণ কৰাৰ পৰা বন্তি প্ৰজ্বলন কৰালৈকে তেখেতৰ পৰা যিখিনি আমি শ্ৰদ্ধা জ্বলাব লাগে সেইখিনি আমি চম্পকনগৰ ৰাস মহোৎসৱ সমিতিয়ে জনাইছোঁ। ৰাস মহোৎসৱৰ কাৰ্যসূচীৰ মাজতো তেখেতৰ প্ৰতি আমাৰ সন্মান প্ৰদৰ্শন কৰাৰ কাৰণে কাৰ্যসূচী আমি ৰাখিম আৰু অসমৰ ৰাইজৰ হিয়াৰ আমুঠো জুবিন গাৰ্গ ডাঙৰীয়াক যদিও তেখেত আমাৰ মাজৰ পৰা গ'ল, তেওঁৰ সৃষ্টিৰাজি যাতে অসমৰ মানুহৰ মাজত সদায় জীৱিত হৈ থাকে তাৰ কথা নিশ্চয় আমি চিন্তা কৰিম। ছয়গাঁও চম্পকনগৰ ৰাস মহোৎসৱ অহা ৫ নৱেম্বৰ তাৰিখৰ পৰা ১৭ নৱেম্বৰলৈকে ১৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আৰু আজি আমি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰিলোঁ আৰু লাইখুটা স্থাপন কৰিবৰ কাৰণে দুগৰাকী আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ আৰু বিশেষকৈ ছয়গাঁও চম্পকনগৰ ৰাস উদযাপন সমিতিৰ লগত জড়িত হৈ থকা প্ৰাক্তন সভাপতি আৰু এগৰাকী বিশেষভাৱে আমাৰ জড়িত হৈ থকা শ্ৰী ৰুদ্ৰ কুমাৰ চৌধুৰী ডাঙৰীয়া আৰু আনন্দিৰাম দাস ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলেও আজি উপস্থিত হৈছে। প্ৰভুৰ কৃপাত আমাৰ লাইখুটা স্থাপন কাৰ্যসূচী সম্পন্ন হৈছে আৰু মই আশা কৰোঁ যে ছয়গাঁওবাসী ৰাইজৰ সকলো ধৰণৰ সহযোগিতাত আমি সুন্দৰভাৱে ৰাস মহোৎসৱ পালন কৰিবৰ কাৰণে সক্ষম হ'ম। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাপক টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা ৩০ নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।